নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুশীলনী R3 1 নম্বৰৰ অংকটো তোমালোকক মই বুজাই দিম। তোমালোকে মনোযোগে চাই যাবাচোন। 1 নম্বৰটো দিয়া আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয়, হয়নে? ইয়াত 4টা সংখ্যা দিয়া আছে, কোনটো পূৰ্ণঘন নহয় সেইটো আমি উলিয়াব লাগিব। এটা তোমালোকে সেইটো উলিয়াব হ'লে তোমালোকে শৰ্ট ট্ৰিক এটা জানি ল'ব লাগিব। এই সংখ্যাটোৰ অংকবোৰৰ যোগফলটো উলিয়াব লাগিব। বুজি পালা? এই সংখ্যাটোৰ অংকবোৰৰ যোগফল উলিয়াব লাগিব আৰু যোগফলটো 1, 8, 9 হ'ব লাগিব। এই 1, 8, 9 যিকোনো এটা হ'লেই জানিবা সেইটো পূৰ্ণঘন সংখ্যা হয়। বুজি পাইছা? কি কি সংখ্যা হ'ব লাগিব? 1, 8 আৰু 9। এই তিনিটাৰ ভিতৰত যিকোনো এটা হ'ব লাগিব। এতিয়া আমি চাম এই সংখ্যাটোৰ অংকবোৰ কি কি আছে? 7 আছে, 5 আছে, 7 আছে, 3 আছে, হয় নাই? এই অংককেইটাৰ যোগফল উলিয়াব লাগিব। কিমান চোৱাচোন, যোগ কৰা এতিয়া। 3 7 কিমান হয়? 10 হয়। 10 5 15, হয়নে? 15 7 22। 22ৰ 2 আৰু এই 22ৰ 2 আৰু 2টো যোগ কৰিলে কিমান হয়? 4, হয়নে? এই 4টোতো ইয়াত নাই, তাৰমানে এইটো হ'ল এই সংখ্যাটো পূৰ্ণঘন নহয়। ঠিক আছে, তাৰপিছত এইটো চাওঁ, এই সংখ্যাটোৰ অংকবোৰ যোগফল উলিয়াওঁ। 3 3 6, 6 7 13, 13 5 কিমান? 18। 18ৰ 1 আৰু 9টো 1 আৰু 8টো যোগ কৰিলে কি হ'ব? 9। এই 9টো পালোঁনে? তাৰমানে এই সংখ্যাটো পূৰ্ণঘন হয়। আমাক প্ৰশ্নত কৈছে কি পূৰ্ণঘন নহয়, নোহোৱাটো উলিয়াব লাগে, হয়নে? এইটো আমি ৰাইট চিন নিদিওঁ, আমাৰ পূৰ্ণঘন নহয় সংখ্যাটোহে উলিয়াব লাগিব, হয়নে? এইটো পূৰ্ণঘন হয়। ঠিক আছে, এই সংখ্যাটো চাওঁ, যোগ কৰি চাওঁ। 3 3 6, 6 3 9, 9 2 11, হয়নে? 11। 11ৰ 1 আৰু 1টো যোগ কৰিলে কি পাওঁ? আমি 2 পাওঁ। 2টোতো ইয়াত নাই, তাৰমানে এইটো পূৰ্ণঘন নহয়। ঠিক আছে, এতিয়া চাবা এই 4 নম্বৰটো, এইকেইটা যোগ কৰি চাওঁ অংককেইটা। 4 0 4, 4 9 13, 13 6 19। 19ৰ 1 আৰু 9টো যোগ কৰিলে কি পাওঁ? আমি 10 পাওঁ। 10ৰ 1 আৰু 0টো যোগ কৰিলে কি পাম? 1 পাম। এইটো 1টো পালোঁনে? তাৰমানে এইটো পূৰ্ণঘন হয়। এইটোত আমি ৰাইট চিন নিদিওঁ। এতিয়া নোহোৱাকেইটাত আমি ৰাইট চিন দিলোঁ, এইটো। বুজি পাইছা? তোমালোকক যদি সোধে এনেকুৱা সংখ্যা দিয়া থাকিব আৰু কোনবোৰ পূৰ্ণঘন নহয়, তেতিয়া কি কৰিবা? পূৰ্ণঘন হ'বলৈ হ'লে সংখ্যাটোৰ অংকবোৰৰ যোগফল 1, 8 বা 9 ওলাব লাগিব। 1, 8 বা 9 যদি নোলায়, জানিবা সেইটো পূৰ্ণঘন সংখ্যা নহয়। বুজি পালা? আশা কৰোঁ তোমালোকে বুজি পাইছা। আজিলৈ আহোঁ, ধন্যবাদ।